Hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। বহুত দিনৰ পৰা ষ্টুডেণ্টবিলাকে কমেণ্ট কৰি সুধি আছিলে অসমত ডিফাৰ্ম আৰু বিফাৰ্মৰ এন্ট্ৰেন্সটো কেতিয়া কণ্ডাক্ট কৰিব। সো তোমালোকৰ সেই কমেণ্টবোৰ চাই পেলাই ভিডিঅ'টো বনাব লগা হ'ল। সো যদি তোমালোকে ভাবিছা 2024ত অসমত ডিফাৰ্ম আৰু বিফাৰ্মত এডমিশ্যন ল'বা তেনেহ'লে তোমালোকৰ কি এক্সাম দিব লাগিব আৰু সেই এক্সামটো কেতিয়া কণ্ডাক্ট কৰিব, তাৰ ফৰ্ম ফিল আপটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু তাৰ সিলেবাস কি থাকিব, এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ সম্পূৰ্ণ কথাখিনি আজি তোমালোকক বুজাই দিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, স্কিপ নকৰাকৈ। সো তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা, কাৰণ এছএছচি ইউএছএছৰ পৰা কিবা আপডেট আহিলে তোমালোকক সকলোতকৈ আগত দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। সো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো তোমালোকে যদি ভাবিছা 2024ত অসমত ডিফাৰ্ম আৰু বিফাৰ্ম ডিপাৰ্টমেণ্টত এডমিশ্যনটো ল'বা তেনেহ'লে তোমালোকক এটা এক্সাম দিব লাগিব। সেই এক্সামটো হ'ল কমন এন্ট্ৰেন্স এক্সাম, CW বুলি কয়। সো সেই এক্সামৰ মাৰ্কছ বেচিছ তোমালোকে ডিফাৰ্ম আৰু বিফাৰ্মত এডমিশ্যনটো ল'ব পাৰিবা। সো অসমত তেনেকুৱা 2 বা 3টা কলেজ আছে তোমালোকৰ, যোনটো গভৰ্ণমেণ্ট ডিফাৰ্ম আৰু বিফাৰ্মৰ কলেজ আছে। সো তোমালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম কোনকেইটা গভৰ্ণমেণ্ট ডিফাৰ্ম কলেজ আৰু কোনকেইটা প্ৰাইভেট ডিফাৰ্ম কলেজ। সো লাষ্ট ইয়াৰ গভৰ্ণমেণ্টে এটা নোটিছ প্ৰভাইড কৰিছিলে, যদি তোমালোকে অসমত ডিফাৰ্ম আৰু বিফাৰ্ম প্ৰাইভেট কি পঢ়িব বিচাৰিছা তেনেহ'লেও তোমালোকে CWটো কম্পালসৰি তোমালোকৰ, মানে তোমালোকে CW এন্ট্ৰেন্সটো দিয়াৰ পিছতহে তোমালোকে প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰিবা। যদি তোমালোকে সেই CW এক্সামটো নিদিয়া তেনেহ'লে প্ৰাইভেটত তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। সো এতিয়া তোমালোকক জনাম CW এক্সামত পঢ়াৰ কাৰণে তোমালোকৰ মিনিমাম কিমান পাৰ্চেণ্টেজ থাকিব লাগিব HSত। সো যদি তোমালোকে EWS আৰু জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰা তেনেহ'লে তোমালোকৰ 50% হ'লে তোমালোকে এক্সামটো দিব পাৰিবা। আৰু যদি তোমালোকে ST, SC, OBC কেটেগৰীৰ পৰা বিলং কৰা তেনেহ'লে তোমালোকৰ 40% থাকিলে হ'ব। আৰু PWD কেটেগৰীৰ কাৰণে অনলি 45% থাকিব লাগিব। তেনেহ'লে তোমালোকে এই এন্ট্ৰেন্সটোৰ কাৰণে এলিজিবল হ'বা আৰু তোমালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা। সো এতিয়া জনাম তোমালোকৰ এক্সামৰ সিলেবাসটো কি আৰু তোমালোকৰ কেইটা সাবজেক্ট থাকিব আৰু কিমান মাৰ্কছ থাকিব, কিমানটা কুৱেশ্যন আহিব। সো তোমালোকৰ টোটেল সাবজেক্ট হ'ল 4টা সাবজেক্ট, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ইংলিছ। আৰু যাৰ বায়োলজি সাবজেক্টটো নাথাকে তেওঁলোকে মেথছ সাবজেক্ট যদি তেওঁলোকৰ থাকে তেনেহ'লে তেওঁলোকৰ হ'ব মেথছ সাবজেক্টটো সিলেক্ট কৰিব পাৰিব। সো বায়োলজি টোটেল 25 কুৱেশ্যন থাকিব, 25 মাৰ্কছ, কেমিষ্ট্ৰি 25 কুৱেশ্যন 25 মাৰ্কছ, ফিজিক্সৰ 25 কুৱেশ্যন 25 মাৰ্কছ, ইংলিছৰ 25 কুৱেশ্যন 25 মাৰ্কছ। সো যিসকলৰ বায়োলজি নাথাকে তেওঁলোকৰ মেথছৰ কাৰণে 25 কুৱেশ্যন থাকিব। সো টোটেল তোমালোকৰ 100 কুৱেশ্যন থাকিব, 100 মাৰ্কছ। সো ইয়াৰ কাৰণে তোমালোকে টাইম পাবা 2 আৱাৰ্ছ আৰু তোমালোকৰ মিডিয়ামটো থাকিব বোথ আছামিজ এণ্ড ইংলিছ। সো তোমালোকৰ দুইটা লেংগুৱেজত এক্সামটো দিব পাৰিবা। সো তোমালোকৰ এক্সামটো লাষ্ট ইয়াৰ কেতিয়া কণ্ডাক্ট কৰিছিলে আৰু এইটো বছৰত কেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু এক্সামটো কেতিয়া হ'ব তাৰ আগত তোমালোকক মই এটা কথা জনাব বিচাৰিম। যদি তোমালোকে এই ডিফাৰ্ম আৰু বিফাৰ্মৰ প্ৰিপাৰেশ্যন কৰি আছা আৰু ভাবিছা যে তোমালোকে ক্ৰেছ কোৰ্ছ এটা জইন কৰিবা, তোমালোকৰ কাৰণে আমি লৈ আহিছোঁ এটা ক্ৰেছ কোৰ্ছ, যোনটো ক্ৰেছ কোৰ্ছত তোমালোকৰ ডেইলি ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ইংলিছৰ ভিডিঅ' কেইটা দিয়া হ'ব আৰু লাষ্ট ইয়াৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে আৰু অহা তোমালোকৰ CWত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব তাৰ প্ৰিপাৰেশ্যনটো কৰোৱা হৈছে। সো তোমালোকে যদি ভাবিছা এই ক্ৰেছ কোৰ্ছটো ল'বা তেনেহ'লে ইয়াৰ প্ৰাইচটো হ'ল 1199, কিন্তু মোৰ এটা কুপন কোড আছে HAA200। এই কুপন কোডটো যদি তোমালোকে ইউজ কৰা তেনেহ'লে ইনষ্টেণ্ট 200 ৰুপিছৰ এটা ডিছকাউণ্ট পাবা। মোৰ স্ক্ৰীনত তোমালোকে দেখা পাইছা কোৰ্ছটো। সো এই কোৰ্ছটো যদি তোমালোকে ইণ্টাৰেষ্টেড হোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে গৈ পেলাই চেক আউট কৰিব পাৰিবা। সো লাষ্ট ইয়াৰ ডিফাৰ্ম আৰু বিফাৰ্মৰ এন্ট্ৰেন্সটো কণ্ডাক্ট কৰিছিলে 25 জুনত। সো এইটো বছৰত তোমালোকৰ ডিফাৰ্ম আৰু বিফাৰ্মৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব পাৰে মষ্ট প্ৰবেবলি মে'ৰ ফাৰ্ষ্ট উইক মানত, আৰু তোমালোকৰ এন্ট্ৰেন্সটো হ'ব পাৰে জুন 20 অথবা জুলাই মাহত তোমালোকৰ এন্ট্ৰেন্সটো হ'ব পাৰে। সো তোমালোকে ফৰ্ম ফিল আপ কৰাৰ পিছত 30 to 40 ডেজ তোমালোকে প্ৰিপাৰেশ্যন কৰিবলৈ টাইম পাবা। সো তোমালোকে যদি ভাবিছা প্ৰিপেয়াৰ কৰিবা তেনেহ'লে ক্ৰেছ কোৰ্ছটো জইন কৰিব পাৰিবা। তাতে তোমালোকক গাইড কৰা হ'ব কেনেকৈ তোমালোকে এক্সামটো দিবা। আৰু বহুত ষ্টুডেণ্টে কমেণ্ট কৰি সুধি আছিলে যে কোনটো চিলেবাছ ফ'ল' কৰিব, ৰিডিউচ চিলেবাছটো ফ'ল' কৰিব নে প্ৰিভিয়াছ আগৰ যোনটো চিলেবাছ আছিলে সেইটো ফ'ল' কৰিব। সো যদি তোমালোকৰ কিছুমান চেপ্টাৰ ৰিডিউচ হৈছে তেনেহ'লে তোমালোকে সেই চেপ্টাৰকেইটা পঢ়িব নালাগে, যোনটো ৰিডিউচ চিলেবাছ সেই ৰিডিউচ চিলেবাছটো পঢ়ি থাকিবা। আৰু তোমালোকৰ 11 আৰু 12ৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ইংলিছ পঢ়ি থাকিবা, আৰু যাৰ বায়োলজি নাথাকে সি মেথছ সাবজেক্টটো চাই থাকিবা। সো তোমালোকৰ অনলি 11-12ৰ পৰা কুৱেশ্যন কেইটা আহিব। সো এতিয়া তোমালোকক কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেখাম, যোনকেইটা ডকুমেণ্টছ তোমালোকৰ ৰেডি নাথাকিলে তোমালোকে যদি এন্ট্ৰেন্সত ভাল মাৰ্কছ এটাও পোৱা তেনেহ'লে তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। সো সেই ডকুমেণ্টছ কেইটা তোমালোকে ৰেডি ৰাখিবা, কাৰণ তোমালোকৰ ফৰ্ম ফিল আপৰ সময়ত কিছুমান ডকুমেণ্টছ লাগিব আৰু কিছুমান তোমালোকৰ কাউন্সিলিঙৰ সময়ত লৈ যাব লাগিব। সো তোমালোকে এটলিষ্ট এই ডকুমেণ্টছ কেইটা ৰেডি ৰাখিবা। সো প্ৰথম ডকুমেণ্টছটো হ'ল পাছপোৰ্ট চাইজ ফটো। সো তোমালোকৰ নিজৰ 2টা বা 3টামান ফটো ওলাই ল'বা, পাছপোৰ্ট চাইজ ফটো। নেক্সট আছে HSLC পাছিং চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। সো তোমালোকৰ HSLCৰ পাছিং চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুয়োটা ওলাই ৰাখিবা। নেক্সট আছে HS পাছিং চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। সো বহুত ষ্টুডেণ্টে কমেণ্ট কৰি সোধে যে পাছিং চাৰ্টিফিকেটটো ক'ৰ পৰা পাব। সেইটো তোমালোকৰ যোনটো কলেজৰ পৰা পাছ কৰিছা, জুনিয়ৰ কলেজ হওক বা কলেজ হওক, সেই কলেজৰ পৰা তোমালোকে মাৰ্কশ্বিটটো পাই যাবা, পাছিং চাৰ্টিফিকেট।
নেক্সট আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট অফ আছাম চ' তোমালোকৰ PRCটো মেণ্ডাটৰী হয় তোমালোকে অসমত যিকোনো এণ্ট্ৰেন্স এক্সাম দিয়া যদি তোমালোকৰ PRC নাথাকে তেনেহ'লে তোমালোকক এডমিশ্যন নিদিয়ে চ' তোমালোকৰ PRC মাষ্ট চ' এতিয়াও তোমালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হোৱা নাই চ' তোমালোকৰ হাতত টাইম আছে PRCটোৰ কাৰণে এপ্লাই কৰি দিয়া যিহেতু PRC এপ্লাই কৰাৰ কাৰণে তোমালোকৰ বহুত টাইম লাগি যায় PRCটো আহোঁতে মিনিমাম 3 মাহমান লাগি যায় চ' যদি তোমালোকে এতিয়ালৈকে PRC বনোৱা নাই তেনেহ'লে তোমালোকে এতিয়া এপ্লাই কৰি দিয়া নেক্সট আছে এজ প্ৰুফ চাৰ্টিফিকেট চ' তোমালোকৰ এজ প্ৰুফ চাৰ্টিফিকেটৰ কাৰণে তোমালোকে HSLCৰ এডমিট কাৰ্ডটো দিব পাৰা বা তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট থাকিলে সেইটো দিব পাৰা চ' তোমালোকে এটলিষ্ট এই ডকুমেণ্টছকেইটা ৰেডি ৰাখিবা বহুত ষ্টুডেণ্টৰ তোমালোকৰ PRC নাথাকে চ' PRCৰ কাৰণে এডমিশ্যন ল'ব নোৱাৰে চ' তোমালোকক মই আগতীয়াকৈ কৈ দিছোঁ PRC তোমালোকৰ মাষ্ট দিবই লাগিব চ' আই থিংক তোমালোকৰ একো ডাউট নাই যদি ইয়াৰ ওপৰত কিবা ডাউট থাকে তেনেহ'লে তোমালোকক কমেণ্ট কৰি জনাবা তোমালোকক মই সহায় কৰি ট্ৰাই কৰিম